নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্থেবাৰীৰ নক্ষত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ গৈ কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আশীৰ্বাদ গ্ৰহণ কৰিছিল আৰু ভকতসকলৰ সৈতে একেলগে এক নামত অংশগ্ৰহণ কৰিছিল। এই মুহূৰ্তৰ ভিডিঅ' এটা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ফেচবুক পেজত আপলোড কৰিছিলে, যিটোৰ দৰ্শক এতিয়ালৈকে 3.5 লাখ অতিক্ৰম কৰিছে আৰু 2000 কমেণ্টো আহিছে। সেই কমেণ্টবিলাকত দুৰ্ভাগ্যজনকভাৱে বিভিন্ন ধৰণৰ মন্তব্য আছে, সেই বিষয়ে আমি আলোচনা কৰিম। তাৰ আগতে মুখ্যমন্ত্ৰীগৰাকীৰ সেই ভিডিঅ'টো আমি চাই লওঁ আহক। দৰ্শকসকল, আপোনালোকে চালে দেখিলে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কি কৈছিলে সেইটো শুনি লওঁ আহক। এইবাৰ 12 দিনীয়া কাৰ্যসূচীৰে এই অখণ্ড নাম কীৰ্তন আয়োজন কৰা হৈছে। অখণ্ড নাম কীৰ্তনত ভকতসকলৰ লগত একেলগে গুৰু আসনত সেৱা কৰি নিজকে পবিত্ৰ অনুভৱ কৰিলোঁ। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু তাৰ লগতে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰো আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। অকণমান যিখিনি শিক্ষাৰ ক্ষেত্ৰত কৃষ্ণগুৰু সেৱাশ্ৰমে যিখিনি কাম কৰি আছে তাৰো অলপ বুজ ল'লোঁ। বিশেষকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতো অলপ কথা পাতিলোঁ আৰু ভাত এমুঠি প্ৰসাদ হিচাপে যি ভকতসকলে একেলগে খায়, এমুঠি অন্নও গ্ৰহণ কৰাৰ সৌভাগ্য হ'ল। আমাৰ নিৰ্মালী প্ৰসাদ, মনটো ভাল লাগিলে। সকলোকে ধন্যবাদ জনাইছোঁ। চাওক, আমাৰ ধৰ্মৰ উদ্দেশ্য হৈছে মানৱতাৰ কল্যাণ, বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য। এই দুটা ক্ষেত্ৰত কাম কৰাটো আমাৰ সকলোৰে কৰ্তব্য আৰু কৃষ্ণগুৰু সেৱাশ্ৰমে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা হাতত লৈছে সেইটো যথেষ্ট শলাগিবলগীয়া, প্ৰশংসনীয়। দৰ্শকসকল, প্ৰথমতে মই স্পষ্ট কৰি দিওঁ যে মই এতিয়ালৈকে কোনো ধৰ্মত দীক্ষা গ্ৰহণ কৰা নাই। হয়, মই জন্মসূত্ৰে হিন্দু, কিন্তু আনুষ্ঠানিকভাৱে বা নিয়মমতে মই কোনো ধৰ্মগুৰুৰ ওচৰত এতিয়ালৈকে মই শৰণ লোৱা নাই। সেইকাৰণে মই বুকু ডাঠি স্পষ্টভাৱে সকলো কথা ক'ব পাৰোঁ। এতিয়া কমেণ্ট বক্সত যিবিলাক কমেণ্ট আহিছে, 2000 কমেণ্টৰ ভিতৰত 2000ৰো অধিক কমেণ্টৰ ভিতৰত বেছিভাগ কমেণ্টেই নিগেটিভ, অৰ্থাৎ সকলোৱে প্ৰশ্ন তুলিছে। কিছুমানে কৈছে কৃষ্ণগুৰু গৰু চোৰ, কিছুমানে কৈছে কৃষ্ণগুৰু উপাধি চোৰ, কিছুমানে কৈছে ক'ৰ পৰা ওলাল এইটো পাবত গজা, আমাৰ শংকৰ গুৰুহে শ্ৰেষ্ঠ। এনেধৰণৰ বিভিন্ন ধৰণৰ মন্তব্য, অবাইচ, কটু বচন এনেধৰণৰ আমি কমেণ্টবোৰত দেখিবলৈ পাইছোঁ। এতিয়া এই ক্ষেত্ৰত মোৰ কথাটো হ'ল, আমি যদি ধৰি লওঁ যে কৃষ্ণ আছে মথুৰাত, তেনেহ'লে কৃষ্ণক লগ পাবলৈ আমি মথুৰালৈ যাব লাগিব আৰু মথুৰালৈ হয়তো কোনোবাই হাৰিয়ানা হৈ যাব, কোনোবাই দিল্লী হৈ যাব, কোনোবাই বিহাৰ হৈ যাব, কোনোবাই ৰেলেৰে যাব, কোনোবাই এৰ'প্লেনেৰে যাব, কোনোবাই বাছেৰে যাব, সামৰ্থ্য নোহোৱাসকলে খোজকাঢ়িও যাব।
তাকে লৈ আমি হাৰিয়ানাৰে যোৱাসকলে বিহাৰেৰে যোৱাসকলক ইটিকিং কৰিম, বিহাৰেৰে যোৱাসকলক আমি দিল্লীৰে যোৱাসকলে উপলুঙা কৰিম, বা ৰেলেৰে যোৱাজনক আমি এৰোপ্লেনেৰে যোৱাজনে ঠাট্টা কৰিম। এনেধৰণৰ কথাটো হ'ব নোৱাৰে। যিহেতু আমাৰ লক্ষ্য কৃষ্ণ, যাৰ যি সামৰ্থ্য, যাৰ যি চিন্তাধাৰা, যাৰ যি দৃষ্টিভংগী, সেই দৃষ্টিভংগীৰে কৃষ্ণক পাবলৈ আমি অগ্ৰসৰ হৈ আছোঁ। তেনেস্থলত আমাৰ মাজতে কিহৰ এই টনা আজোৰা? এইবিলাক শিক্ষা আমাক শংকৰ গুৰু বা মাধৱ গুৰুৱে দিছিলে নেকি? যিসকলে শংকৰ মাধৱৰ দোহাই দি, মহাপুৰুষ দুজনাৰ দোহাই দি কমেণ্ট বক্সত মহাপুৰুষ দুজনাকে শ্ৰেষ্ঠত্ব বুলি ঘোষণা কৰি এই কৃষ্ণ গুৰুক সমালোচনা কৰি আছে, শংকৰ গুৰু বা মাধৱ গুৰুৱে আমাক এই শিক্ষাই দি গৈছিলে নেকি? গতিকে আহক আমি সমিল মিলেৰে এখন সমাজ গঢ়োঁ। এতিয়া মই থামনেইলতে লিখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কিয় তালৈ গৈছিল, তাৰ ৰহস্য ফাদিল। এইটো এটা চিম্পল কথা। মুখ্যমন্ত্ৰী এজন সকলোৰে মুখ্যমন্ত্ৰী, শংকৰী সংঘৰো মুখ্যমন্ত্ৰী, শংকৰী ভকতসকলৰো মুখ্যমন্ত্ৰী, কৃষ্ণগুৰুসকলৰো মুখ্যমন্ত্ৰী। কিছুমানে প্ৰশ্ন তুলিছে যে মুখ্যমন্ত্ৰী তালৈ কিয় গৈছিল, তেওঁচোন শংকৰ গুৰুকে শ্ৰেষ্ঠ গুৰু বুলি কৈ থাকে। এইবিলাক আচলতে আমাৰ বাতুলতা। আকৌ কৈছোঁ, মুখ্যমন্ত্ৰীগৰাকী আমাৰ সকলোৰে মুখ্যমন্ত্ৰী। সকলোকে একেলগ লৈ তেওঁ অসমখনক আগবঢ়াই নিব লাগিব। গতিকে এনেধৰণৰ কথাৰ পৰা আমি বিৰত থাকিব লাগে। আহক আমি যদি সঁচাকৈ ভকত, আমি শংকৰৰো ভকত, কৃষ্ণগুৰুৰো ভকত, আমাৰ চিন্তা হ'ল, আমাৰ লক্ষ্য হ'ল কৃষ্ণক প্ৰাপ্ত কৰা। বাকী আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। আজিলৈ এৰিছোঁ, ভিডিঅ'টো দীঘল হৈ গৈছে। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।